যোৰহাটত আজি পুনৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বীৰ লাচিত সেনা অসমে। যোৰহাটৰ সন্দেহজনক নাগৰিকক বিতাড়ন কৰা, সন্দেহজনক নাগৰিকৰ ঘৰ উচ্ছেদ কৰাৰ দাবীত আজি পুনৰ আন্দোলন কৰিব বীৰ লাচিত সেনা অসমে। আৰু এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ শিৱসাগৰৰ পৰা কিছু সময় পিছতে ৰাওনা হ'ব বীৰ লাচিত সেনা অসমৰ মুখ্য প্ৰশাসনিক সচিব শৃংখল চলিহা আৰু তেওঁৰ সতীৰ্থসকল। এই সন্দৰ্ভত আজি কেনেধৰণৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব সেই সন্দৰ্ভত আমি জানিবলৈ চেষ্টা কৰিম। শৃংখল চলিহা বৰ্তমান মোৰ কাষত আছে। আজি কেনেধৰণৰ প্ৰতিবাদ হ'ব? আজি স্বতঃস্ফূৰ্ত এক প্ৰতিবাদ হ'ব যোৰহাটৰ। আমি প্ৰথমতে 5,000 মানুহ হ'ব বুলি ভাবিছিলোঁ, কিন্তু এতিয়া যিখিনি ফোন আহি আছে আজি 10,000 ওপৰ মানুহ যোৰহাটত হ'ব। আৰু যোৰহাটৰ খিলঞ্জীয়া জনগণে আকুণ্ঠ সঁহাৰি দিছে, খিলঞ্জীয়া জনগণ ওলাই আহিছে। আৰু এইখন সংগ্ৰাম হিন্দু মুছলমানৰ ঊৰ্ধত সংগ্ৰাম, এইখন সংগ্ৰাম জাতি আৰু ভাষা বচোৱাৰ সংগ্ৰাম। আৰু আমি যে কৈছোঁ উচ্ছেদ কৰিব লাগিব, উচ্ছেদ কৰিবই লাগিব। উচ্ছেদ নকৰা পৰ্যন্ত এই সংগ্ৰাম চলি যাব। আমাৰ এতিয়া বিভিন্ন প্ৰান্তৰ পৰা সৈনিকসকল আহি আছে, তাৰ বাবে মই অলপ ব্যস্ত। মই পুনৰ আপোনাৰ লগত যোগাযোগ হ'ম। আৰু এইখিনিত দেখা গৈছে যে ছ'চিয়েল মিডিয়াতো এটা কথা উত্থাপন হৈছে, অভিযোগ উঠিছে যে আজি গৌৰৱ গগৈ যোৰহাটলৈ আহিব, যি তেওঁ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্ব লাভ কৰাৰ পিছত আজি যোৰহাটত তেওঁ অৱতৰণ কৰিবহি। আৰু তাৰ প্ৰাক্ষণত আচলতে এটা ৰাজনৈতিক কিবা উদ্দেশ্য প্ৰণোদিত থাকিব পাৰে বুলি মানুহে আচলতে বিভিন্নজনে ছ'চিয়েল মিডিয়াত অভিযোগ উত্থাপন কৰিছে। গৌৰৱ গগৈ আগমনৰ সময়তে বীৰ লাচিত সেনাৰ প্ৰতিবাদ। বীৰ লাচিত সেনাৰ ইতিহাসৰ আটাইতকৈ সৰ্ববৃহৎ ৰেলীটো কেতিয়া হৈছিলে জানে? যেতিয়া যোৰহাটলৈ নৰেন্দ্ৰ মোদী আহিছিলে। তেতিয়া বীৰ লাচিত সেনাৰ ইতিহাসৰ আটাইতকৈ সৰ্ববৃহৎ ৰেলীটো হৈছিলে। আমি বিজেপি কংগ্ৰেছ নহয়, আমি জাতীয়তাবাদী চৰিত্ৰত আছোঁ। আৰু কংগ্ৰেছ বিজেপিৰ মাজৰ কাজিয়াত বীৰ লাচিত সেনাৰ একো ভূমিকা নাই। আৰু বীৰ লাচিত সেনাই এখন জাতিৰ ৰক্ষাৰ এখন সংগ্ৰাম কৰিছে, আৰু এই সংগ্ৰামখন চলি যাব। ধন্যবাদ। যদিহে ইমান এই প্ৰতিবাদী কাৰ্যসূচীৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা লোৱা নহয় বা আপুনি যিসকল পুনৰ প্ৰতিবাদ হ'ব। এয়া হৈছে শৃংখল চলিহা, যে প্ৰতিবাদ হৈ থাকিব যেতিয়ালৈকে যোৰহাটৰ যিগৰাকী আজাদ চৌধুৰী সহ যিসকল সন্দেহজনক নাগৰিক আছে তেওঁলোকক উৎখাত নকৰালৈকে, বিতাড়ন নকৰালৈকে প্ৰতিবাদ অব্যাহত থাকিব বুলি মন্তব্য কৰিছে শৃংখল চলিহাই। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।